হেল্ল' মাই ফ্ৰেণ্ডছ এ টু জেড চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটি অতি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম যে কোৰ্টত চলি থকা কেছৰ ডেট বা কেছৰ ষ্টেটাছ কি, এই বিষয়ে আমি আমাৰ নিজৰ মোবাইলত বা লেপটপত কেনেকৈ অনলাইন চাব পাৰিম। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত প্লে ষ্টৰত যাওক। প্লে ষ্টৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰক ই কোৰ্ট ছাৰ্ভিচ। আহিয়ে আছে ই কোৰ্ট ছাৰ্ভিচেছ। ই কোৰ্ট ছাৰ্ভিচত আপুনি ক্লিক কৰক। ই কোৰ্ট ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আহিব, যিহেতু মোৰ অলৰেডি ই কোৰ্ট ছাৰ্ভিচ ইনষ্টল হৈ আছে, গতিকে ইয়াত অলৰেডি ইনষ্টলড বুলি দেখুৱাই আছে আৰু মোক অ'পেন কৰিব দেখুৱাইছে। আপোনালোকৰ যেতিয়া এইটো ইনষ্টল হোৱা নাথাকিব তেতিয়া ইনষ্টল কৰিবলৈ কমাণ্ড আহিব, আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। যিহেতু মোৰ অলৰেডি ইনষ্টলড হৈ আছে, গতিকে মই এইটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। এইটো আহি গ'ল। ইয়াত আপোনালোকে দেখা পাইছে CNR নাম্বাৰ, কেছ ষ্টেটাছ, কজ লিষ্ট, মাই কেছেছ। ইয়াত চাওক আপোনাৰ ডিষ্ট্ৰিক্ট কোৰ্ট বুলি চিলেক্ট হৈ আছে, ডিষ্ট্ৰিক্ট কোৰ্ট। আপোনালোকে ইয়াত ডিষ্ট্ৰিক্ট কোৰ্ট যদি ভাবে যে ডিষ্ট্ৰিক্ট কোৰ্ট নহয়, মই হাই কোৰ্টৰ চাম, তেতিয়া আপুনি ইয়াত চিলেক্ট কৰিব লাগিব ছেটিঙত গৈ পেলাই। ছেটিঙত গৈ পেলাই আপুনি হাই কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট, বোথ। আপুনি বোথ মাৰিলে আপোনাৰ যিটো হাই কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট গোটেইকেইটা আপুনি ইয়াত পাই যাব। এতিয়া মই ডিষ্ট্ৰিক্ট কোৰ্টৰ চিলেক্ট কৰি দিলোঁ। এই এপত আপুনি গোটেই ইণ্ডিয়াৰ হাই কোৰ্ট বা গোটেই ইণ্ডিয়াৰ ডিষ্ট্ৰিক্ট কোৰ্ট যিমান আছে গোটেইবিলাকৰ আপুনি কেছৰ ডেট বা কেছৰ ষ্টেটাছ ইয়াত পাব পাৰিব। এতিয়া যিহেতু মোৰ অলৰেডি গোটেইখিনি ছেটিং হৈ আছে, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ কি কৰিব লাগিব। এতিয়া আপুনি কৰিব লাগিব কি, ইয়াত আপুনি কেছ ষ্টেটাছো পায়, কজ লিষ্টো পায়, মাই কেছেছ। তাৰমানে আপুনি আপোনাৰ যিটো কেছ আছে আপুনি ইয়াত চাৰ্চ কৰি পেলাই এবাৰ পাই গ'ল, তাৰপিছত আপুনি ইয়াত এড কৰি থৈ দিব পাৰিব। সদায় আপুনি আৰু এইটো চাৰ্চ কৰি থাকিব নালাগে। মাই কেছেছ য'ত আছে লিখা তাত আপুনি গ'লে, যিহেতু আপোনাৰ কেছটো এড কৰা হৈ আছে, আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা আহিব। আপুনি তাৰপিছত আপুনি চাব পাৰিব যে এইটো মোৰ কেছ হয়। এনেকেই আপুনি আপোনাৰ কেছৰ ষ্টেটাছটো চাব পাৰিব যদি আপুনি এড কৰি থৈছে। এতিয়া প্ৰথমৰ পৰা মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ আপুনি কেনেকৈ চাৰ্চ কৰিব। আপুনি কেছ ষ্টেটাছ দৰক চাৰ্চ কৰিব। CNR নাম্বাৰ যিটো আছে এইটো স্পেচিয়েলি CNR নাম্বাৰ দিয়ে চাৰ্চ কৰা হয়, এইটো এটা স্পেচিয়েল কেটেগৰী। আপোনাৰ CNR নাম্বাৰটো দি বিশেষকৈ চাৰ্চ কৰা নহয়, আমি বিশেষকৈ কেছ ষ্টেটাছ চাৰ্চ কৰোঁ। এনেকৈ কেছ ষ্টেটাছ, কেছ নাম্বাৰ হিচাপে পাৰ্টি নেম, ফাইলিং নাম্বাৰ, FIR নাম্বাৰ, এডভোকেট এক্ট, কেছ টাইপ, কেভিয়েট, প্ৰি ট্ৰায়েল, এই গোটেইখিনি হিচাপে আপুনি চাৰ্চ কৰিব পাৰিব আপোনাৰ যিটো প্ৰয়োজন হয়। আপুনি যদি ভাবে যে মই কেছ নাম্বাৰ হিচাপে চাৰ্চ কৰিম, আপুনি কেছ নাম্বাৰ হিচাপে চাৰ্চ কৰক। যদি কয় যে নহয় মোৰ কেছ নাম্বাৰটো মনত নাই, পাৰ্টিৰ নামটো মনত আছে, তেতিয়া আপুনি পাৰ্টিৰ নামটো শুদ্ধকৈ লিখিলে, যেনেকৈ আপোনাৰ কেছত এণ্ট্ৰি হৈ আছে ঠিক সেইভাৱে লিখিলে যিকোনো পাৰ্টি, আপোনাৰ ফাৰ্ষ্ট পাৰ্টি হওক বা ছেকেণ্ড পাৰ্টি বা ধৰক আপোনাৰ ফৰিয়াদী হওক বা আছামী হওক, যিকোনো এটা পাৰ্টিৰ নাম লিখিলে আপুনি ইয়াত পাই যাব। সেই হিচাপে ফাইলিং নাম্বাৰ কেছৰ যদি আপুনি জানে সেই হিচাপে আপুনি পাই যাব। FIR নাম্বাৰ বুলি ক'লে ধৰক কোৰ্টত ৰেজিষ্টাৰ্ড হোৱা নাম্বাৰটো আপোনাৰ মনত নাইকিয়া, তেতিয়া আপোনাৰ যদি পুলিচ কেছ আছিলে এইটো পুলিচৰ তাত কিমান নাম্বাৰ হিচাপে কোনটো নাম্বাৰত আপোনাৰ কেছটো ৰেজিষ্টাৰ্ড হৈছিলে সেই FIR নাম্বাৰটো যদি আপুনি ইয়াত বহুৱাই পেলাই চাৰ্চ কৰে, সেইটোৰ ছিষ্টেমো ইয়াত আছে। এডভোকেট হিচাপেও চাৰ্চ কৰিব পাৰিব, এডভোকেটৰ নামটো লিখি দি পেলাই আপুনি চাৰ্চ কৰিব পাৰিব। এক্ট হিচাপে, কেছ টাইপ হিচাপে, কেভিয়েট, প্ৰি ট্ৰায়েল এপ্লিকেশ্যন, আপোনাৰ যিটো প্ৰয়োজন হয় আপুনি সেই হিচাপে চাৰ্চ কৰি ইয়াত আপোনাৰ কেছৰ ষ্টেটাছ জানিব পাৰিব। এতিয়া ধৰক আমি জানিবৰ ইচ্ছা কৰিছোঁ কেছ নাম্বাৰ হিচাপে। কেছ নাম্বাৰ হিচাপে আমি কেনেকৈ কৰিম, কেছ নাম্বাৰ হিচাপে যেতিয়া আপুনি চাৰ্চ কৰিব ইয়াত, তেতিয়া আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইণ্টাৰফেচটো আপুনি প্ৰথম দেখা পাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বুলি লিখা আছে। আমি যিহেতু লোৱাৰ কোৰ্টৰ যিকোনো এটা কেছৰ ষ্টেটাছ জানিব বিচাৰিছোঁ, গতিকে মই ইয়াত চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বুলি চিলেক্ট কৰি থোৱা আছে। আপুনি যদি ভাবে যে মই ছেছনছ কোৰ্টত কিবা এটা কেছৰ ষ্টেটাছ চাম, তেতিয়া আপুনি ডিষ্ট্ৰিক্ট এণ্ড ছেছনছ জাজ এইটো চিলেক্ট কৰিব লাগিব।
যদি ভাবে যে নহয় মই ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ নহয় বেলেগ কিবা এটা কৰোঁ আপুনি ইয়াত চিভিল জাজ ছিনিয়ৰ ডিভিজন চিভিল জাজ জুনিয়ৰ ডিভিজন MACT বিশেষকৈ এক্সিডেণ্ট কেছবিলাক MACT হয় তাৰপিছত আছে আপোনাৰ যিহেতু এইকেইটা আকৌ আছে আপোনাৰ ছাব ডিভিজনেল কোৰ্ট আছে SDCM কলিয়াবৰ চিভিল জাজ জুনিয়ৰ ডিভিজন তেনেকুৱা আছে তে নগাঁও ডিষ্ট্ৰিক্টটো যিহেতু মোৰ অলৰেডি চিলেক্ট হৈ আছিলে নগাঁৱত দুটা কোৰ্ট এনেকুৱা আছে SDCM কলিয়াবৰ চিভিল জাজ জুনিয়ৰ ডিভিজন কলিয়াবৰ সেই দুটাটো আপুনি ইয়াত চিলেক্ট কৰিলে আপুনি পাই যাব এতিয়া ধৰক মই চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চিলেক্ট কৰিলোঁ লোৱাৰ কোৰ্টৰ এটা কেছ চাম তে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চিলেক্ট কৰাৰ পিছত আপুনি চিলেক্ট কেছ টাইপ ইয়াত আহিছে চিলেক্ট কেছ টাইপ আপুনি চিলেক্ট কৰিব লাগিব আপোনাৰ কেছটো কেনেকুৱা ধৰণৰ আপোনাৰ বেইল এপ্লিকেশ্যনছ হয় নে আৰ্বিট্ৰেশ্যন মেটাৰ হয় এপইণ্টমেণ্ট অফ গাৰ্জিয়ান হয় এতিয়া কোনটো কেছত পৰিব আপোনাৰ কেছটো আপুনি ষ্টেটাছটো চাই ল'ব যদি আপোনাৰ পুলিচৰ পৰা হৈ অহা কেছ আছে তেতিয়াহ'লে আপোনাৰ বিশেষকৈ PRC কেছ বুলি ইয়াত আহিব PRC পুলিচ ৰিপৰ্ট কেছ ইয়াত লিখা আহিব চাওক পুলিচ ৰিপৰ্ট কেছ PRC পুলিচ ৰেকৰ্ড কেছ এই পুলিচ ৰেকৰ্ড কেছ আপুনি চিলেক্ট কৰিলে এইটো পুলিচ ৰেকৰ্ড কেছ পাই যাব আপুনি গভৰ্ণমেণ্ট ফৰিয়াদি কেছবিলাক NI এক্ট ছেক্স বাউন্সৰ কেছবিলাক হয় যে NI এক্টত আহিব MR কেছ আপোনাৰ বিশেষকৈ মেইনটেনেন্স কেছবিলাক MR কেছ মটৰ ভেহিকুল এক্ট মানি চুট মানি এক্সিকিউশ্যন মানি এপিল যি ধৰণৰ কেছ আপোনাৰ আছে আপুনি সেই ধৰণৰ কেছবিলাক ইয়াত আপুনি চিলেক্ট কৰি পেলাই আপুনি চাৰ্চ কৰিব লাগিব ইয়াত ধৰক মই পুলিচ ৰিপৰ্ট কেছ বুলি পুলিচ ৰেকৰ্ড কেছ বুলি ইয়াত মই চিলেক্ট কৰিলোঁ এণ্টাৰ কেছ নাম্বাৰ এতিয়া আহিব আপোনাৰ কেছৰ নাম্বাৰ দিব লাগিব কেছ নাম্বাৰ ইয়াত আপুনি এটা কেছৰ নাম্বাৰ ধৰক দিলোঁ 150 মই কিবা এটা লিখিলোঁ আৰু এনেই নাজানো কি আছে এইটোত 150 কেছ নাম্বাৰ দিলোঁ তাৰপিছত আপুনি চিলেক্ট কৰিব লাগিব ইয়াৰটো এতিয়া 2024ৰ আগৰ পৰা 2024 চলি আছে আপুনি খালি 2025 আৰু লিখিলে নহ'ব আপোনাৰ 2021 বুলি ধৰক মই লিখি দিলোঁ যিকোনো এটা চন আপোনাৰ যি চনৰ কেছটোৱে হয় আপুনি ইয়াত লিখিব লাগিব চনটো তাৰপিছত গো বুলি মাৰি দিয়ক গো বুলি ক্লিক কৰাৰ লগে লগে ইয়াত আহি গ'ল চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টত 150 কেছ নাম্বাৰ এটা কেছ এটাইতো থাকিব যিহেতু আমি অলৰেডি এটা স্পেচিয়েলি এটা নাম্বাৰ দি দিলোঁ সেই নাম্বাৰটো এটাই কেছ হ'ব গতিকে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটত 1 কেছ নাম্বাৰ এইটো দি দিলোঁ এইটো আহি গ'ল PRC 15021 ষ্টেট অফ আছাম ভাৰ্চাছ কায়মালি এতিয়া আপুনি ইয়াত লিখিব লাগিব PRC 150 2021ত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে গোটেই কেছৰ আপুনি ষ্টেটাছ ইয়াত পাই যাব আপোনাৰ গোটেইখিনি মই দেখুৱাব নোৱাৰিম যিহেতু পিটিশ্যনাৰ এণ্ড এডভোকেট এইটো ষ্টেটেই থাকিব পিটিশ্যনাৰ এডভোকেট ষ্টেট অফ আছাম এডভোকেট হ'ল APP আৰু তাৰপিছত আপোনাৰ ৰেছপণ্ডেণ্ট এণ্ড এডভোকেট ৰেছপণ্ডেণ্টৰ নামটো ইয়াত আহি যাব কাৰ ওপৰত কেছটো আছে আছামী কোন আৰু এডভোকেট কোন সেইটো আহি যাব মই সেইটো এতিয়া ক্লিক কৰি পেলাই নেদেখুৱাওঁ আপোনালোকে ক্লিক কৰি চাব পাৰিব নিজে নিজে এক্স কি আছে সেইটো আপুনি পাব পাৰিব FIR ডিটেইলছ বুলি ক'লে কোনটো থানাত কেছটো ৰেজিষ্টাৰ হৈছিলে সেইটো আপুনি ইয়াত পাই যাব কিমান ধাৰাত ৰেজিষ্টাৰ হৈছিল গোটেইখিনি আপুনি পাব কেছ হিষ্টৰী বুলি ক'লে কেছটো কেতিয়াৰ পৰা চলি আছে কেছটো ফাৰ্ষ্ট হিয়াৰিং কেতিয়া হৈছিলে আৰু বৰ্তমান ষ্টেটাছ কি সেইটো আপুনি পাই যাব